নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনিয়াৰ চেনেললৈ। আজি আপোনালোক এটা ভাল খবৰ লৈছে যে নিজৰ জিলাতে কিন্তু চৰকাৰী চাকৰিৰ পদ মুকলি কৰা হৈছে। এই পদসমূহ ইউনিয়ন বেংকৰ ফালৰ পৰা কিন্তু মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ প্ৰায় 2691টা পদ ইয়াত মুকলি কৰা হৈছে। এই চাকৰিসমূহৰ যোগ্যতা কিমান লাগিব, আপোনালোকৰ বয়স কিমান হ'ব লাগিব, শিক্ষাগত অৰ্হতা সম্পূৰ্ণ তথ্য ভিডিঅ'ৰ মাজত গম পাই যাব। ইয়াৰ বাবে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো প্ৰথমে আপোনালোকে এইখন পেজত আহি যাব। ইয়াতে আপোনালোকে চাব পাৰিছে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ৰিকুৱাৰমেণ্ট 2025। তো এই পদসমূহ 2025ৰ কাৰণে মুকলি কৰা হৈছে। ইয়াৰ লগতে আপোনালোকে দেখুৱাইছে লাষ্ট ডেট 5 তাৰিখলৈ, কিন্তু আপোনাৰ মাৰ্চৰ 5 তাৰিখলৈ কিন্তু আপোনালোকৰ লাষ্ট ডেট থাকিব। তো ইয়াৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। ইয়াতে আপোনালোকে চাব পাৰিছে নেম অফ পষ্ট, এপেণ্টাইজ পদ ইয়াতে মুকলি কৰা হৈছে। নাম্বাৰ অফ পষ্ট ইয়াতে দেখুৱাইছে, ইয়াতে 2691টা পষ্ট ইয়াতে মুকলি কৰা হৈছে। ষ্টেট ৱাইজ কিন্তু আপোনালোকৰ ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে দেখুৱাইছে স্কেল অফ পে, ইয়াত দেখুৱাইছে 15,000 পাৰ মান্থ, 15,000 কিন্তু আপোনালোক প্ৰথমে চেলাৰীসমূহ লাভ কৰিব ইয়াতে। লগতে এজ লিমিট ইয়াত দিয়া আছে। তো এজ লিমিটটো আপুনি চাই ল'ব। ইয়াৰ পৰা কেণ্ডিডেট এজ মাষ্ট বি 20 ইয়াৰ্ছ এণ্ড মেক্সিমাম আপোনালোকৰ 28 ইয়াৰ্ছ হ'ব লাগিব। আৰু এজটো হ'ব লাগিব আপোনালোকৰ 2025 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখ অনুসৰি কিন্তু আপোনাৰ এজটো ইমানৰ মাজত 20ৰ পৰা 28 বছৰ হ'ব লাগিব। তেতিয়া আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি এছ চিলেকশ্যন পাব। ইয়াতে আপোনালোকৰ কেটেগৰীজ কিন্তু আপুনি এজ ইলেকশ্যন পাব। ইয়াত দেখুৱাইছে ST SC কাৰণে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, PWBD থকাসকলৰ 10 বছৰ কিন্তু ইয়াতে এজ ইলেকশ্যন পাব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন যদি কথা কওঁ, ইয়াতে চাব পাৰিছে এডুকেশ্যন ফৰ ৰিকগনাইজ ইউনিভাৰ্চিটি, যিহেতু গ্ৰেজুৱেট কৰিছে সিহঁতে ইয়াতে আবেদন কৰিব পাৰিব। যদি আপুনি এলিজিবল হয় তো আপোনালোকে আবেদনসমূহ কৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে চাব পাৰিছে কেটেগৰীজ বেলেগ বেলেগ হ'ব। তো জেনেৰেল OBC কাৰণে আপোনালোকৰ 800 টকা পে' কৰিব লাগিব। SC ST ফিমেলসকলে 600 টকা প্লাছ GST, আৰু PWBD থকাসকলৰ 400 টকা প্লাছ GST আপোনালোকৰ ফিজ দিব লাগিব। তো হাউ টু এপ্লাই ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ৰিকুৱাৰমেণ্ট, আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ কিন্তু আপুনি এতিয়া গম পাই যাব। আবেদন কৰাৰ কাৰণে আপোনালোক প্ৰথমে এইখন পেজত তলত আহি যাব স্ক্ৰল ডাউন কৰি। তো ইয়াত দেখুৱাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, আপোনালোকে এডভাৰটাইজ ফৰ্ম অফিচিয়েল ৱেবছাইট ইয়াৰ পৰা পাই যাব। তো ইয়াত অনলাইন এপ্লিকেশ্যন ফৰ্মটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াৰ পৰাই কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ বাবে কিন্তু আপোনালোকৰ এটা CSC ID থাকিব লাগিব। যদি আপোনাৰ CSC ID নাই তো আপুনি প্ৰথমে CSC ID এটা বনাই ল'ব। তো এনেকৈ আপোনালোকে আবেদনসমূহ সম্পূৰ্ণ কৰিব পাৰিব। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে মোৰ চেনেল নতুন হৈ থাকিলে চেনেল ছাবস্ক্ৰাইব কৰি লগত জড়িত হৈ থাকিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।